হয় চাওক, আজি শুভ নৱমী আৰু নৱমী উপলক্ষে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পূজাসমূহত দেখিবলৈ পোৱা গৈছে যথেষ্ট ভিৰ। এইখিনি মুহূৰ্তত আমি মালিগাঁৱত উপস্থিত আছোঁ। মালিগাঁৱৰ প্ৰত্যেকখন পূজাৰে কিছু বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা যায়, বিশেষকৈ মণ্ডপসমূহৰ বিশেষ বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা যায়। আৰু আজাদ হিন্দ, জয় হিন্দ ক্লাব এই সকলো পূজাত দেখিবলৈ পোৱা যায় যথেষ্ট ভিৰ। এইখিনি মুহূৰ্তত আছোঁ আমি জয় হিন্দ ক্লাবত, আৰু জয় হিন্দ ক্লাবৰ পূজাৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে মূল মণ্ডপ, আৰু এই মূল মণ্ডপটো তেওঁলোকে নিৰ্মাণ কৰিছে বুৰ্জ খালিফাৰ আৰ্হিত। খুব সুন্দৰকৈ তেওঁলোকে লাইটিং শ্ব' এটাৰ ব্যৱস্থা কৰিছে। কিন্তু পূৰ্বৰ দৰে এইবাৰ উৎসাহ উদ্দীপনা পূজাসমূহত নাই, কাৰণ জুবিন দা আমাৰ মাজত নাই। জুবিন দা আমাৰ মাজৰ পৰা কিছুদিন পূৰ্বে আঁতৰি গৈছে চিৰদিনৰ বাবে। গতিকে পূজাসমূহত পূৰ্বৰ যিটো উৎসাহ উদ্দীপনা, সেই উৎসাহ উদ্দীপনা নাইকিয়া হৈছে। আৰু যদিও সেই উৎসাহ উদ্দীপনা নাই, তথাপিতো আধ্যাত্মিকতা ৰক্ষা কৰি বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু দেৱীৰ চৰণত পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ। এয়া মালিগাঁৱৰ জয় হিন্দ ক্লাব, আৰু জয় হিন্দ ক্লাবৰ দৃশ্য দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত, সেই ভক্তসকলে ভিৰ কৰিছে। এফালে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰখা হৈছে, জুবিন গাৰ্গক যাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে সেইবাবে ইয়াত প্ৰতিচ্ছবি ৰখা হৈছে, আৰু কোনো কোনো লোকে আহি ইয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এইবাৰ দাদা পূৰ্বৰ দৰে পূজাৰ মাদকতা বা উৎসাহ উদ্দীপনা নাইকিয়া হৈছে, জুবিন দা আমাৰ মাজত নাই। হয়, আমাৰ জুবিন দা আমাৰ নাই, ইয়াৰ কাৰণে আমি কোনো কনচেপ্ট ৰখা নাই। আমি অকল লাইটিং শ্ব'টোৱে ৰাখিছোঁ। আমাৰ বহুত কিবা কিবি আছিল, কিন্তু আমি চব ভাইৰেল কৰিছোঁ জুবিন দাৰ কাৰণে। আমি বাকী আমাৰ কিবা প্ৰগ্ৰাম আছিল, প্ৰগ্ৰামবোৰ চব কেঞ্চেল কৰি দিছোঁ এইটো জুবিন দাৰ কাৰণে। জুবিন দা নাই যেন অনুভৱ নহয়। পূজা বুলি ক'লে জুবিন দা য'তে ত'তে ওলাই গৈ পূজাসমূহত আপোনালোকৰ এইফালেও আহে জুবিন দা, কিন্তু সেইসমূহ এতিয়াও আমি পোৱা নাপাম। যথেষ্ট দুখেৰে পূজা অনুষ্ঠিত কৰিবলগীয়া হৈছে, নহয় জানো? আমি একচুৱেলি প্ৰথমতে ক'বলৈ বিচাৰিছোঁ যে আমাৰ জুবিন দা যে নাই, আমি আমাৰ বহুতে মানে যিটো প্ৰগ্ৰাম কৰিব লগা আছিলে সেইকাৰণে আমি পষ্টপন কৰিবলৈ বাধ্য হৈছোঁ। আৰু এটা কথা মই আপোনালোকক কওঁ, আমাৰ 26 তাৰিখত অপেনিং হৈছিলে। আমি জুবিন দাক আমি মাতিম বুলি একদম প্লেন স্থিৰ কৰিছিলোঁ। জুবিন দা আহি থাকে আমাৰ ইয়াত, কিন্তু আমাৰ কপালে বেয়া, তেওঁ হয়তো ওপৰৰ পৰা চাই আছে আমাক। কিন্তু আমাৰ প্লেন কৰিছিলোঁ আমি কমিটি মানুহ যে তেওঁ যিহেতু ৰাজনৈতিক মানুহ নহয়, তেওঁ জনসাধাৰণৰ মানুহ, আমাৰ অকলে মানে চবেই মিলি আমাৰ জুবিন দাক ভাল পায়। সেইকাৰণে তেওঁ লাইট, চাউণ্ড এণ্ড ছিংগিং এই তিনিটাৰ মাজত থাকিব বিচাৰে। সেইকাৰণে আমি তেওঁক লাইটিং, চাউণ্ড আৰু গানৰ মাজত আমি শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছোঁ। সেইটো আমি কৰিছোঁ। যিমান সাংস্কৃতিক অনুষ্ঠান আছিলে, এক্সট্ৰাকে ডান্স কম্পিটিশ্যন, ডিজে চব কেঞ্চেল কৰিলোঁ, কাৰণ এইটো আমাৰ নালাগে এতিয়া। আৰু আমি যিটো পৰিৱেশ ৰচিছে, মানুহ অগণন মানুহ ইয়াত আহিছে, আমাৰ আহি পেলাই যে এনেকুৱা এটা ফিল হৈছে নহয়, আমাৰ এই মায়াবিনী গানখন 4 বাৰ 5 বাৰ 6 বাৰ কৰি পেলাই ইয়াত আমি বজাই থাকোঁ। মানুহ লাইটিঙৰ মাজে মাজে মোবাইলৰ ফ্লেছ লাইটটো জ্বলাই পেলাই ইমান ধুনীয়াকৈ মানে কৰে নহয়। আমাৰ ক'বলৈ গ'লে জুবিন দা ওপৰৰ পৰা চাই আছে, একদম চাই আছে। জুবিন দা য'ত আছে তাৰ পৰাই চাই আছে, আৰু এয়াই জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। আমি ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। খুব সুন্দৰকৈ তেওঁলোকে লাইটিং শ্ব'ৰ ব্যৱস্থা কৰিছে, কাৰণ জুবিন দাই এইসমূহ ভাল পাইছিল। আৰু বাওঁফালে লিখি লৈছে যে লাভ ইউ জুবিন দা, আৰু সেইধৰণে তেওঁলোকে জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইবাৰ পূজা অনুষ্ঠিত কৰিছে। আমি ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। ভিতৰত কেনেধৰণৰ ভিৰ, সেই ভিৰ দেখুৱাবলৈ যত্ন কৰিম। প্ৰদীপ আছে, প্ৰদীপ আগুৱাই আহিব, কাৰণ প্ৰত্যেক বছৰে এই মালিগাঁৱৰ জয় হিন্দ ক্লাবৰ যি পূজা, এই পূজাত বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা যায় পূজা মণ্ডপটো। আৰু এইবাৰো তেওঁলোকে খুব সুন্দৰকৈ সেই ধৰণে পূৰ্বৰ দৰেই মণ্ডপটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ চেষ্টা কৰিছে, আৰু মূল প্ৰতিমা দেখুৱাবলৈ যত্ন কৰিছে। মূল প্ৰতিমাও তেওঁলোকে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ চেষ্টা কৰিছে। আৰু প্ৰত্যেক বছৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে। ক'ৰ পৰা আহিছিলে আপোনালোক? আমি বিষ্ণুপুৰৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ইয়াৰ পূজাটো। আৰু এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত, সেই ভক্তসকলে ভিৰ কৰিছে। আমি কথা পাতিম, ভক্তসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কোনোৱে চেলফি লৈছে, কোনোৱে ইয়াত দেৱীৰ আশীষ গ্ৰহণ কৰিছে, আৰু দেৱীৰ আশীষ গ্ৰহণ কৰি ইয়াৰ পৰা আঁতৰি গৈছে। আমি পোনপটীয়া পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে মালিগাঁৱৰ জয় হিন্দ ক্লাবৰ পৰিৱেশ। ক'ৰ পৰা আহিছে আপোনালোকে? बंगाली कलकत्ता से। नहीं 4 साल हुए यहाँ पे। কলিকতাৰ পৰা আহিছে এইসকল ভক্ত, আৰু এইসকল ভক্তই এইখিনি মুহূৰ্তত ইয়াত দেৱীৰ প্ৰতিমাত আশীষ গ্ৰহণ কৰি তেওঁলোক আঁতৰি গৈছে।